মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী লেচনৰ লেচন নম্বৰ 1ৰ হোলি দ্য ফেষ্টিভেল অফ কালাৰ নামৰ পাঠটোৰ প্ৰশ্নসমূহ কৰি আছিলোঁ। আমি প্ৰশ্নসমূহ কৰি গৈ আছিলোঁ। আমি এই কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰি আছিলোঁ আৰু এফলৈকে কৰি গ'লোঁ। আজি এই 1ৰ যি নম্বৰটো শেষৰ নম্বৰ প্ৰশ্নটো কৰোঁ। শেষৰ নম্বৰ যিটোত কোৱা হৈছে চোৱা, সোধা হৈছে হোৱাট ইজ চুৱেৰী? চুৱেৰী কি? হোৱাট মানে কি? ইজ মানে হয়, চুৱেৰী। চুৱেৰী কি হয়? আমি প্ৰশ্নটো পাইছিলোঁ উত্তৰটো পাঠত, হয় নে নহয়? পাঠ পঢ়োতে পাইছোঁ যে চুৱেৰী হৈছে, চুৱেৰী কি? যে দৌল উৎসৱৰ শেষৰ দিনটোক চুৱেৰী বুলি কোৱা হয়। এতিয়া আমি ইয়াত ডাইৰেক্ট লিখিম যে চুৱেৰী প্ৰথম ছাবজেক্ট হিচাপে লৈ লওঁ। চুৱেৰী ইজ, চুৱেৰী হয়। লিখি দিম। কি হৈ আছে? এতিয়া চুৱেৰী হয় লিখি দিম। আমি ইয়াত পাইছোঁ চোৱা, the last day of দৌল ইজ called চুৱেৰী। লিখি দিম, চুৱেৰী ইজ the last day of দৌল। দৌলৰ শেষৰ দিনটো। চুৱেৰী ইজ the last day of দৌল। চুৱেৰী ইজ the last day of দৌল। চুৱেৰী হৈছে দৌল উৎসৱৰ শেষৰ দিনটো, দৌলৰ শেষৰ দিনটো। হ'ব? চুৱেৰী কি ক'লে? দুই ধৰণে লিখিব পাৰা, এনেকৈও লিখি দিব পাৰা, the last day of দৌল ইজ called চুৱেৰী। চুৱেৰী বুলি কোৱা হয়। দৌলৰ শেষৰ দিনটোক চুৱেৰী বুলি কোৱা হয়, বা চুৱেৰী হয় দৌলৰ শেষৰ দিনটো। এই দুই ধৰণৰ তোমালোকে উত্তৰ দিবলৈ পাৰা। আজিলৈ হ'ব। উত্তৰসমূহ চাবা যে দিওঁতে বেলেগ ধৰণেও উত্তৰ দিব পাৰা, লিখিব পাৰা। লিখাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। গতিকে ইয়াত মন কৰিবা যে আমি সহজ আৰু সৰলভাৱে যদি লিখিবলৈ যদি চেষ্টা কৰোঁ, আমি যিমান পাৰোঁ সৰল আৰু সহজভাৱে লিখিব লাগে, তেতিয়া বুজিব লাগে, তেতিয়াহে আমাৰ ভুল নহ'ব, শিকাত কোনো কঠিন নহ'ব। গতিকে আমি সৰল শব্দ ইউজ কৰিব লাগিব, সৰল সহজ। যেতিয়া ডাঙৰ ক্লাছলৈ গৈ থাকিম, তেতিয়া আমি টান শব্দসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি যাম। আজিলৈ হ'ব। যদি চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। লগতে কৈ থওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছা, তেতিয়াহ'লে লাইক এটা কৰিবা, কমেণ্টত জনাবা কেনে পাইছা দেই। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ, বাই।